অংকটোত চাব কি দিয়া আছে 3.724 বার হয়নে আমাক দশমিকৰ পিছত তিনিটা অংক দিছে তিনিটা ডিজিট দিছে আৰু এই তিনিটা ডিজিটৰ ভিতৰত দুটাৰ ওপৰত কি আছে বার আছে হয়নে এই বাৰটো কেতিয়াবা এনেকৈ দিব পাৰে 2 4 ওপৰত কি দিব পাৰে ডট হিচাপে দিব পাৰে তেতিয়াও কি বুজাব আমাৰ বার বুলিয়ে বুজাব হয়নে আৰু এই বার থাকিলে ন কি হয় সেইটো আগত আমি ভালকে বুজি লওঁ হয়নে সাপোজ আমাক এটা সংখ্যা আছে কি আছে 0.7 বার হয়নে 0. কি আছে 7 বার হয়নে দশমিকৰ পিছত এটা অংক আছে আৰু এটা অংকৰ ওপৰত কি পালো আমি বার পালো তেতিয়াহলে কি হ'ব ইয়াৰ মান তেতিয়াহলে ইয়াৰ মান হ'ব 7/9 ঠিক আছে যদি এনেকৈ থাকে দশমিকৰ পিছত 83 বার হয়নে ডেসিমেলৰ পিছত কিটা আছে আমাৰ দুটা অংক আছে দুটা ডিজিট আছে তাৰ ওপৰতে কি আছে বার আছে হয়নে আমি কি লিখিম 83 আৰু তলত লিখিম আমি কি লিখিম 99 যেহেতু দুটাৰ ওপৰত বার আছে আমি কি লিখিম দুটা 9 লিখিম ঠিক আছে এনেকৈ থাকিব পাৰে 0.153 হয়নে তিনটাৰ ওপৰতে কি আছে ডট আছে ডট থকা মানে কি বুজায় বার থকা বুজায় হয়নে তো কিমান হ'ব এখিনি আমি কি লিখিম 153 আৰু তলত যেহেতু তিনটাৰ ওপৰতে বার আছে কি লিখিম আমি তিনিটা 9 লিখিম হয়নে এইকেইটা চাব এই গোটেইকেইটা দশমিকৰ পিছত যিমানকেইটা ডিজিট আছে যিমানকেইটা অংক আছে গোটেইকেইটাৰ ওপৰত কি আছে বার আছে হয়নে কিন্তু এইটোৰ ক্ষেত্ৰত দশমিকৰ পিছত তিনিটা ডিজিট আছে কিন্তু তিনিটা ডিজিটৰ ওপৰত কি নাই বার নাই এইটো ক্ষেত্ৰত কেনেকৈ হ'ব আমি চাবলৈ চেষ্টা কৰিম সাপোজ আমাক কি আছে কিন চাব 0.47 বার হয়নে কি আছে 0.47 বার দশমিকৰ পিছত দুটা অংক আছে হয়নে আৰু কি আছে তাৰে ভিতৰত এটাৰ ওপৰত কি আছে আমাৰ বার আছে এইটো ক্ষেত্ৰত কেনেকৈ হ'ব চাব এইটো ক্ষেত্ৰত অলপমান বেলেগ কেনেকৈ হ'ব চাব দশমিকৰ পিছত কেইটা অংক আছে দশমিকৰ পিছত এটা অংকৰ ওপৰত বার আছে হয়নে দশমিকৰ পিছত দুটা অংক আছে গম পালো দশমিকৰ পিছত দুটা অংক আছে তল আমি তলতো কেইটা অংক থাকিব লাগিব দুটা অংক থাকিব লাগিব যেনেকৈ দশমিকৰ পিছত তিনিটা অংক আছিল তলতো আমি কেইটা অংক পালো তিনিটা অংক পালো ঠিক আছে ঠিক তেনেদৰে দেখি দশমিকৰ পিছত দুটা অংক আছে আমি কিন্তু কি পাম দুটা অংকই পাম হয়নে এটা চাব কেইটাৰ ওপৰত বার আছে এখিনিত বার আছে এটাৰ ওপৰত আমি এটা 9 দিম ঠিক আছে আৰু কেইটাৰ ওপৰত বার নাই দশমিকৰ পিছত কেইটাৰ ওপৰত বার নাই দশমিকৰ পিছত এটাৰ ওপৰত বার নাই আমি কি দিম এটা 0 দিম বাকি ওপৰত কি লিখিম জানেনে ওপৰত লিখিম 47 to 47 লিখিম মাইনাস যাৰ ওপৰত বার নাই তাক আমি কি কৰিম তাক আমি মাইনাস কৰি দিম কিমান পালো এখিনিত 43/90 কথাটো বুজি পালে নে কি কৰিলো দশমিকৰ পিছত যেইটা ওপৰত বার থাকিব হেটা 9 লিখিম আৰু দশমিকৰ পিছত যেইটাৰ ওপৰত বার নাথাকিব হেগিটা 0 লিখিম বাকি ওপৰত কি লিখিম যিমান আছে সিমানে লিখিম মাইনাস যাৰ ওপৰত বার নাই তাক আমি মাইনাস কৰি দিম কনসেপ্টটো ক্লিয়াৰ হ'ল ঠিক আছে এতিয়া চাব এটো কৰিম আমি এটো কেনেকৈ কৰিব চাব ডেসিমেলৰ পিছত তিনিটা অংক আছে আমি তলত কেইটা অংক পাম তিনিটা অংকই পাম ঠিক আছে কেইটাৰ ওপৰত বার আছে দুটাৰ ওপৰত বার আছে আমাৰ কি হ'ব দুটা 9 আহিব মানে ডেসিমেলৰ পিছত কেইটাৰ ওপৰত বার নাই এটাৰ ওপৰত বার নাই এটা 0 আহিব বাকি ওপৰত কি লিখিম 3724 মাইনাস এখিনিৰ ওপৰত এখিনি কি হয় আমাৰ এখিনি বাকি থাকিল হয় না বাকি যিমানখিনি থাকিব গোটেইখিনি কি কৰিব লাগিব আমি মাইনাস কৰিব লাগিব কিমান বাকি আছে 37 হয় না যিখিনি বার আছে প্ৰথমত গোটেইখিনি লিখিম মাইনাস বাকি যিমানখিনি থাকিব এখিনি কি কৰিব লাগিব মাইনাস কৰিব লাগিব ঠিক আছে ক্যালকুলেট কৰক এখিনি কিমান হ'ল আমাৰ 990 ওপৰত মাইনাস কৰিলে কিমান হ'ব 14 ওপৰত 7 গলে 7 11 ওপৰত 3 গলে 8 6 আৰু হয়নে কিমান পালো 3687 ডিভাইডেড বাই 990 হয়নে এই প্ৰশ্নটোৰ উত্তৰ হ'ল আমাৰ ইমানখিনি ঠিক আছে ঠিক একেদৰে এই প্ৰশ্নটো চাব 2.8753 বার হয়নে ইয়াৰ ভ্যালু কিমান হ'ব এটা আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব প্ৰশ্নটোত চাব আমাক দুটা মিক্সড ফ্ৰেকশন দিছে আৰু এই মিক্সড ফ্ৰেকশন দুটা যোগ কৰিলে কিমান উত্তৰ হ'ব এটা আমাক ওলাবলৈ দিছে হয়নে আমি আগতে কি কৰিছিলো মিক্সড ফ্ৰেকশন বা মিশ্ৰ ভগ্নাংশ যেতিয়া দিয়া থাকে সাপোজ এনেকৈ দিয়া আছে হয়নে এনেকৈ দিয়া আছে কি কৰো মই এমিটেড লগত এটো কি কৰো ইনটু কৰো হয়নে 5 7 35 আৰু এটো লগত কি কৰো প্লাস কৰো 5 7 35 প্লাস 1 ওপৰত কিমান লিখো 36 আৰু তলত লিখিম আমি 7 হয়নে এনেকৈ যদি এই পদ্ধতি ইউজ কৰি যদি আপুনি এটো সলভ কৰিব যায় আপুনি পৰীক্ষাত এক মাৰ্কটো পোৱাতকৈ নপাই ভাল হৈ যাব কাৰণ এটো সব কিমান ডাঙৰ ডাঙৰ মাল্টিপ্লিকেশন কৰিব লাগিব হয়নে মাল্টিপ্লিকেশন কৰাৰ পিছত আকৌ এক কৰিব লাগিব ভগ্নাংশত কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰি আকৌ আপুনি কৰিব লাগিব মিক্স ফ্ৰেকশন বা মিশ্ৰ ভগ্নাংশলৈ কনভাৰ্ট কৰিব লাগিব হয়নে তাৰ বাবে মানে বেসিক জিন কনসেপ্ট আছে সেইখিনি বুজিবলৈ চেষ্টা কৰক তো বেসিক কনসেপ্টটো কি হয় এটা চাব এটা মই যেতিয়া কি লিখিছো 5 আৰু 1/7 হয়নে ইয়াতে কি আছে 5 টো এটা কি হয় গোটা বস্তু আৰু 1/7 টো এটা কি হয় আমাৰ ভগ্নাংশ বস্তু 5 আৰু 1/7 হিত কি আছে জানেনে 5 আৰু 1/7 হিত কি আছে প্লাস হৈছে 5 প্লাস 1/7 মানে 5 1/7 5 সমস্ত 7 ভাগৰ একক মই কি লিখিব পাৰো 5 প্লাস 1/7 বুলি লিখিব পাৰো
কি লিখিব পাৰো 5 সমস্ত 7 ভাগৰ একক মই কি লিখিব পাৰো 5 প্লাছ 1/7 বুলি লিখিব পাৰো মানে ঠিক একেদৰে আমি এই কনসেপ্টখিনি ইউজ কৰি এটো আমি সলভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আপুনি এনেকে তলৰ তলত ইনটু কৰি ওপৰ তলত প্লাস কৰি কৰিব গলে কিন্তু বহুত সময়ৰ প্ৰয়োজন হৈ যাব ঠিক আছে এটা চাব এখিনি যেটা মই লিখিম কেনেকৈ লিখিম সাপোজ 329 প্লাস 7/13 প্লাস 671 প্লাস 8/26 মানে এখিনি আৰু এখিনি যোগ কৰি চাও কিমান হ'ব 0 0 আৰু 10 মানে কিমান বলো 1000 বাকি এই দুটা আপুনি কি কৰক যোগ কৰক এই দুটাৰ পৰা আপুনি লহগ ললে কিমান হ'ব 26 মানে এখিত কিমান পাব 14 এখিত কিমান পাব 8 মানে কিমান হল এখিনিত 1000 প্লাস 22/26 কাটাটি কৰক ওপৰত হ'ব 11 তলত হ'ব 13 মানে এটা সব এখিত প্লাস আছে প্লাস থাকিলে আমি কি লিখিব পাৰো সমস্ত হিচাপে লিখিব পাৰো মানে কি লিখিব পাৰিম এখিত আমি 1000 আৰু কিমান লিখিব পাৰিম 11/13 হয়নে মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন বি 1000 and 11/13 কনসেপ্টটো বুজি পালে নে মানে ঠিক একা ধৰণৰ কোশ্চেন চাব ইয়াৰ ভ্যালু কিমান হ'ব আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব